নমস্কাৰ বন্ধু বান্ধৱীসকল মই চুম্পি মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে বৰ্তমান মোৰো ভালে মই আজি বনাবলৈ লৈছোঁ বইল দাইলনো কি দিওঁ কেনেকৈনো বনাওঁ তাকে আপোনালোকক অকণমান দেখুৱা বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ সকলোৱে শেষলৈকে চাব বুলি আশা থাকিল মই বইল দাইল বনাবলৈ এয়া পিয়ালি পালেং লৈছোঁ চিনি পাইছেনে পিয়ালি পালেং আৰু অকণমান দাইল ধুই থৈ লৈছোঁ সকলো ভিডিঅ'টো শেষলৈকে চাব দেই মই কেনেকৈ বনাওঁ এতিয়া মই পিয়ালি পালেংখিনি কাটি লওঁ এয়া পিয়ালি পালেংবোৰ কাটি ল'লোঁ এতিয়া কুকাৰত দি দিওঁ কুকাৰত অকণমান পানী লৈ লৈছোঁ বেছি লোৱা নাই পিয়ালি পালেংখিনি দিলোঁ এতিয়া এয়া দাইলকেইটা দি দিওঁ এয়া দাইল দি দিওঁ আৰু এয়া কাটি থোৱা ইয়াত বিলাহী আছে ইয়াত মই বিলাহী দিবলৈ লৈছোঁ আৰু লগতে এয়া মান ধনিয়া পাত দুখিলাও দিবলৈ দি দিছোঁ আৰু অকণমান তেল ঢালিছোঁ আৰু এইফালে জোখ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধিও দিছোঁ এনেকৈ বইল দাইলটো বনাই খাই চাবচোন বিৰাটেই সোৱাদ হয় খাবলৈ আকৌ এক্সট্ৰাকৈ তেল নামাৰিলেও হয় এয়া এতিয়া গেছটো অন কৰি পাতি দিওঁ এয়া 4টা হুইচেল মৰাৰ পাছত মোৰ দাইল হৈ গৈছে আৰু এটা ৰেচিপি আছে আপোনালোকে গুচি নাযাব দেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এটা চব্জি বনাবলৈ আছে এয়া দাইলটো হোৱা মাত্ৰে কেৰাহীখন পাতিলোঁ আৰু কি বনাবলৈ লৈছোঁ জানেনে এয়া এফালে পিঁয়াজ কাটি থৈছোঁ জলকীয়া মান ধনিয়া এইফালে খৰিচা টেঙা লৈছোঁ এইফালে আলু এয়া এইফালে আটাইতকৈ সকলোৱে ভাল পোৱা বস্তুটো হৈছে গাহৰি মাংস মই গাহৰি মাংস বনাবলৈ লৈছোঁ দেই কেৰাহীখন গৰম হোৱা মাত্ৰকে মই এয়া সৰিয়হৰ তেল ঢালিলোঁ দেই প্ৰথমতে আলু কেইটুকুৰা আলুকেইটো ফ্ৰাই কৰি ল'বলৈ লৈছোঁ এয়া মোৰ আলু পিচ হৈ গ'ল ওলাই লৈছোঁ মই আলু ফ্ৰাই কৰা তেলখিনিতে ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজ দিবলৈ লৈছোঁ লগতে জলকীয়া দিবলৈ লৈছোঁ অকণমান দেৰি এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম অকণমান দেৰি ৰঙচুৱাকৈ ভাজি ল'ম দেই মাংসখিনি এয়া এইখিনি ভাজি অকণ ৰঙচুৱা কৰি ল'লোঁ এতিয়া ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ দি দিছোঁ আৰু এয়া একেলগতে দি দিছোঁ মই এয়া খৰিচা অকণমান পানী দিছোঁ পানীখিনি উতলাই একেবাৰে শুকাই দিব লাগিব সকলো মছলা মিলাই থোৱা আছে তাৰে ইয়াত অকণমান দি দিছোঁ আৰু এইফালে কাটি থোৱা মান ধনিয়া কেনেকুৱা লাগিছে চব্জিটো
কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজি মোৰ গধূলি ভাতৰ জুতি এনেদৰে আছিলে, একেবাৰে চিম্পুলভাৱে। এইটো মইতো দেখুৱাইছোঁৱে দাইলটো, পিয়ালি পালেং দি দাইল বনাইছোঁ, বইল দাইল বনাইছোঁ, আৰু এইফালে খৰিচা আৰু গাহৰি মাংস আছে। এইফালে অকণমান আমৰ আচাৰ লৈ লৈছোঁ, এইফালে জলকীয়া। কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। কমেণ্ট কৰি জনাব ভাল লাগিলে নে বেয়া লাগিলে। আজিলৈ আহিছোঁ, বাই বাই, শুভৰাত্ৰি।